সমুদ্ৰকক স্বাগতম জনাই আজি মই উপস্থিত আছো ধেমাজি নগৰৰ পৰা প্ৰায় 30 আৰু 40 কিলোমিটাৰ দূৰত আৰু ক'ব লাগিব যে বৰলনি আঞ্চলিক বৰলনি কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু খনা কৃষ্ণপুৰ আঞ্চলিক শাখাৰ সহযোগত ইয়াত প্ৰথম বাৰ্ষিক টেনিছ বল প্ৰতিযোগিতা আৰম্ভ কৰা হৈছে। ইয়াৰ মধ্যে যি সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। গ্ৰাম্য অঞ্চলত বসবাস কৰা যিসমূহ যুৱক আছে, বিশেষ প্ৰতিভা সম্পন্ন যুৱক, সেই যুৱকসকলক আগুৱাই নিয়াৰ লক্ষ্যৰে বৰলনি কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু খনা কৃষ্ণপুৰ আঞ্চলিক শাখাৰ সহযোগত এই ধৰণে প্ৰথম বাৰ্ষিকভাৱে টেনিছ বল প্ৰতিযোগিতা আৰম্ভ কৰিছে। আৰু ইয়াৰ যি ৰাইজ আছে খনা কৃষ্ণপুৰ ৰাইজৰ লগতে বৰলনি আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ বিষয়ববীয়া আছে। মই তেখেতলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। ধন্যবাদ জনাইছো। ধেমাজি জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ এখন অন্যতম শক্তিশালী আঞ্চলিক সমিতি বৰদলনি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু খনা কৃষ্ণপুৰ শাখা সমিতিৰ সহযোগত আমি প্ৰথম বাৰ্ষিক প্ৰাইজ মানি টেনিছ ক্ৰিকেট বল প্ৰতিযোগিতা আয়োজন কৰিছোঁ। এই ক্ৰিকেট প্ৰতিযোগিতাখন মূল লক্ষ্য হ'ল আমাৰ ল'ৰাখিনি সামাজিক অৰ্থনৈতিক শৈক্ষিকভাৱেও আগবঢ়া, তাৰ উপৰিও আমি ক্ৰীড়া দিশতো তেওঁলোকক যাতে আগবঢ়াই লৈ বিশ্ব দৰবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত আমি আমাৰ ল'ৰাখিনিক যাতে আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ কাৰণে আমি এই পোনপ্ৰথমে আমি বৰদলনি আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থাই এই পদক্ষেপ লৈছোঁ। আৰু অনাগত দিনত ইয়াৰ পৰাই যাতে আমাৰ এই পিছপৰা অঞ্চলসমূহৰ পৰাই আমাৰ যাতে ভাল খেলুৱৈ সৃষ্টি হয়। অকল আমাৰ ক্ৰিকেট খেলতো নহয়, আমাৰ ল'ৰাখিনি ভলীবল, ফুটবল, অন্যান্য দৌৰ প্ৰতিযোগিতাতো আমাৰ ল'ৰাখিনি যাতে আমি আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ কাৰণে আমাৰ সদৌ ধেমাজি জিলা কোচ ৰাজবংশী অন্যতম এখন শক্তিশালী আঞ্চলিক সমিতি বৰদলনি আঞ্চলিক সমিতিয়ে আগভাগ লৈছে। আৰু আমি আমাৰ বৰ্তমান অসমত ৰাজনীতিৰ ক্ষেত্ৰৰ পৰা ধৰক আপোনাৰ সামাজিক ক্ষেত্ৰৰ পৰা ধৰক বিভিন্ন ক্ষেত্ৰৰ পৰা বা সংগঠনৰ ক্ষেত্ৰৰ পৰা আমাৰ এই এখন বেষ্ট ফিল্ড য'ত আমি সামাজিক অৰ্থনৈতিক বা ৰাজনীতিৰ মানুহ গোটেইখিনি এক হওঁ। অসমত দুখনে ফিল্ড আছে, এয়া হ'ল খেলৰ ফিল্ড, ক্ৰীড়া ফিল্ড আৰু আপোনাৰ বিহু। আমি ইয়াতে আমি গোটেই বিভিন্ন অংশত থকা মানুহখিনি একগোট হ'বলৈ সুবিধা পাওঁ। অঞ্চলত বসবাস কৰা যুৱকসকলক বিশেষকৈ আগুৱাই নিয়াৰ লক্ষ্যৰে আজি খেলখন আয়োজন কৰা হৈছে। কি হ'ব? হয়, আমি ভাবিছোঁ পিছপৰা অঞ্চলৰ পৰা আমি যিখিনি আমাৰ যুৱক যুৱতী আছে সেইখিনিক আমি আগবঢ়াই ল'বলৈ কাৰণে আমি সহযোগ কৰিছোঁ। আমাৰ আকাশৰ তৰফৰ পৰাও সহযোগ কৰিছে, গতিকে এইখিনিৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ। হয়, নিজৰ গাঁও অঞ্চলৰ যিসমূহ যুৱক আছে, প্ৰতিভা সম্পন্ন যুৱক, সেই যুৱকসকলক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে বিভিন্ন কাম কৰি অহা সমান্তৰালভাৱে আজি প্ৰথম বাৰ্ষিক হিচাপে প্ৰথমবাৰৰ বাবে গ্ৰাম্য অঞ্চলত বসবাস কৰা প্ৰতিভা সম্পন্ন খেলুৱৈসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত এই ধৰণে টেনিছ বল প্ৰতিযোগিতা আৰম্ভ কৰিছে আৰু প্ৰাইজ মানি টেনিছ বল প্ৰতিযোগিতা আৰম্ভ কৰিছে। এই যোগেদি গাঁও অঞ্চলত বসবাস কৰা যিসমূহ যুৱক আছে, এই যুৱকক যাতে বিশ্ব দৰবাৰত লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আগুৱাই লৈ যাব পাৰে, এয়াই তেখেতলোকৰ মূল লক্ষ্য বুলি আমি জানিব পাৰিছোঁ।